তই যে আহি নলগা জেঙত লাগিবি তোৰ দাঁতকেইটাই হেৰি ইয়াৰ দাঁতকেইটাই চকচিতা নহ'ব নি আমাৰ নলগা জেঙাটাত লাগো নহয় দুজনে লাগি আছে তাত গৈ মাজত সোমাই পেলাই কথা নকওঁগৈ নি সিওতো কেতিয়াবা জেললৈ যাবলগীয়া হয় কথাৰ বাক্যত পাকত পৰি মই জানোৱেই তই যে আহি পেলাই নলগা জেঙত লাগিবিহি আমাৰ মাজত সোমাবি বোলে ইয়াৰ ৩২টা তোৰ ৩২টা মুঠতে ৬৪টা তাত গতিকে যে কি নহওক মাজতে ৰসিক হিচাপে কথাখিনি কৈছোঁ কথাখিনি সত্য যদিও সাধুৰ নিচিনা গতিকে আমি জিভা আৰু দাঁতক যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেন্তে জীৱনৰ আমাৰ সমস্ত বহু সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম আমি খাই আছোঁ আৰু ভাগৱত শুনি আছোঁ ভাগৱতে কিয়া নকৰে কেলৈ নকৰে আমি ভাগৱতে কৈ আছে জিভাক নিয়ন্ত্ৰণ কৰ মনক নিয়ন্ত্ৰণ কৰ কিন্তু ভাগৱতৰ কথা নুশুনি খাই আছোঁ পাছত ভাগৱত শুনিছোঁ ক'তা ভাগৱত শুনিলে দেখোন আমাৰ কামেই নকৰে এই কথাবোৰ মিছা নেকি কৰিব লাগিছিল নহয় আৰু ভাগৱতে কৈ থকা কথাখিনি আকৌ নেমানো প্ৰেক্টিচনখন আমি ফ'ল' নকৰোঁ ৰাতিপুৱা খাবলগীয়া গধূলি খাইছোঁ কেতিয়াবা নোখোৱাকেই আছোঁ আৰু ৰোগ ক'ৰ পৰা ভাল হ'ব দেখি নহওক আমাৰ মাত্ৰ আমি খাব লাগে বুলিহে শিকি আছোঁ আনকো যে খুৱাব লাগে এই কথাটো আমি আকৌ শিকা নাই আমি পাঠ কিছুমান এৰি পঢ়োঁ যিটো আমি খাব লাগে সেই পাঠটো ভালকৈ পঢ়িছোঁ কিন্তু আমি আৰ্জন কৰা কিবা এটা দ্ৰব্য যে আনকো খুৱাব লাগে সেই পাঠটো নপঢ়োঁ আজি প্ৰত্যেকজন গৃহস্থী ধৰ্মই ৰাতিপুৱা গাটো ধুই ভূতৰ দয়া কৰিছেনে ভূত মানে জীৱ আমি আৰ্জন কৰা আমি সৃষ্টি কৰা দ্ৰব্য আমি জগতৰ কল্যাণৰ কাৰণে কিবা এটা দিছোঁ নে নাই কেনেকৈ দিব আপুনি প্ৰত্যেকজনে গা ধোৱাৰ পাছত আপুনি এমুঠি চাউল বা ধান সেই জীৱসমূহৰ বাবে এৰিব পাৰিছেনে কেলৈ নোৱাৰোঁ জানেনে কাৰণ সেই জীৱটো আকৌ মাৰি খাওঁৱেই নহয় তাকনো দি কি লাভ গতিকে ভূতৰ দয়া আমাৰ নাই গতিকে ভূতৰ দয়া হ'বই লাগিব সেয়াই হ'ল পৰম দান উদ্ধৱক সুধিলে ভগৱন্তে উদ্ধৱে সুধিছিল হেৰা প্ৰভু তুমি প্ৰকৃততে কাক ভাল পোৱা কোৱাচোন বোলে যিজনে মোৰ সমস্ত প্ৰাণীক দয়াৰ দৃষ্টিৰে চাইছে তেওঁৱে মোৰ একান্ত ভকত এতিয়া ভকত বুলি ক'বলৈ যাওঁতে ভকত হ'লে নহ'ব গতিকে এই একাদশত ধুনীয়াকৈ কৈ থৈ গৈছে ভগৱন্তৰ আটাইতকৈ ভাল পোৱা ভকতজন হ'ল যিজনে মোৰ সৃষ্টি জীৱবিলাকক দয়া আৰু মৰম কৰিছে নহয়নে বাৰু এইবিলাক কথাও আছে আমাৰ সনাতন ধৰ্মৰ ভক্তিটো দেখাত বৰ উজু কিন্তু বহুত জটিল পালন কৰিবলৈ আধা পিটাকে থাকিব নোৱাৰোঁ পেটটো গধুৰ নহ'লে থাকিব নোৱাৰোঁ হাঁহজনী পুহি আছোঁ এজাক সদায় আপুনি খুৱাই আছে মানুহটো অহাৰ লগে লগে তেতকৈ খাবলৈ আহে সন্তানৰ নিচিনা আলহী এটা আহিলে সেইটো টেটুটো ধৰি আনিবলৈ এক বিন্দু আমাৰ মাজত তেনেকুৱা এখন হৃদয়ে কেনেকৈ ঈশ্বৰৰ উপাসনা হ'ব কেনেকৈ গ্ৰহণ কৰিব কেনেকৈ দয়া আছে কৰোণাময় ৰাম দয়াৰাম গাই থাকিলে হ'ব নেকি ক'ত কৰোণা হ'ল তোমাৰ দয়া ক'ত হ'ল দয়া কৰোণাৰ সমষ্টি হ'ল ভক্তি এতিয়া ভক্তি বুলি ক'বলৈ যাওঁতে সেইটো নহয় মই যে ভক্তি শব্দটোৰ পৰা কিনি আহিলে ভক্তি হ'ল সেইবিলাক বস্তু ভক্তি কোৱা নাই যে আপোনাক এনেকুৱাখিনি কৰিব লাগে ভক্তি হ'ল আপুনি দয়া কৰক ভক্তি হ'ল আপুনি কাকো অন্যায় নকৰিব আপোনাৰ পৰা যদি মই 10 টকা আনিছোঁ সঠিকমতে 10 টকাটো ঘূৰাই দিবলৈ আপুনি যত্ন কৰক কেলৈ জীৱনৰ আটাইতকৈ অখোজ মানে চোৱা আটাইতকৈ অৰ্থ অখোজটোৱে ডাঙৰ বস্তু সেইখিনি কথাও চিন্তা কৰিব অৰ্থ অখোজ আমি কেনেকৈ 2 টকা বাওঁহাতে সোঁহাতে আনিব পাৰোঁ সেইটোৱে চিন্তা কৰি আছোঁ বিষয় আমাক লাগে টকা লাগে এইবিলাক কথা কিন্তু আমি এৰি যাব লাগিব আগতে যদিও আছিলে লাহে লাহে এৰি যাব লাগিব পঢ়িলোঁ নহয় আকৌ জ্ঞান শাস্ত্ৰ পঢ়িব লাগে জ্ঞানৰ নিমিত্তে যদি জ্ঞান পোৱাৰ পাছত যদি আকৌ কৰি থাকোঁ তেতিয়াহ'লে কেনেকৈ হ'ব জ্ঞান কৰাৰ পাছত যদি আপুনি শুনে বাঁহে পইচা লৈ থাকে কেনেকৈ হ'ব সেইখিনি পইচা কেতিয়াও কামত নাহে কেনেকৈ নাহে ইয়াৰ উদাহৰণ কিবা কৈছে নেকি আজি আমাৰ কেনেকৈ কি হয় এবাৰ এজন লোক সাধু এটা ধনী পৰিয়ালৰ ঘৰলৈ অতিথি হিচাপে সোমালে আৰু সাধু পৰিয়ালটোৱে এই সন্যাসীজন যোৱাৰ কাৰণে ভালেই পালে আঠে পাঠে বহুৱালে আমাৰ যেনেকৈ ভকত এজন আহিলে আঠে পাঠে বহুৱাই আমি সেৱা শুশ্ৰূষা কৰোঁ আঠে পাঠে বহুৱালে মেলিলে সাধু মানুহ ধুনীয়াকৈ চৌ কেৰাহী দি যোগাৰ কৰি দিলে বনালে কোনালে খালে ক'ত শুবলৈ দিয়ে আমাৰ ভকতসকলক আমাৰতো বেডৰুমত শুবলৈ নিদিওঁ আমি সদায় পবিত্ৰ স্থানতে শুবলৈ দিওঁ নামঘৰ আশে পাশে বা এনেকুৱা মন্দিৰ এটাৰ কাষতে ঢাৰি পাতি পাৰি দিলে শুলে ৰাতি মানে কি হ'ল তেওঁ সাৰ পালে মন্দিৰটো চালে সোণৰ মূৰ্তি এটা আছে ধনী মানুহ জিকমিকাই আছে মইতো ইমান এখন ঘূৰি ফুৰিছোঁ ভিক্ষা কৰি ঘূৰি ফুৰোঁ এটি দেখোন উঠাই লৈ যাব পাৰিলে কামতেই দিওঁ ইপিনে সন্যাসী ভক্তি আহৰণ কৰি আছে লগে লগে ৰাতিয়ে সোণৰ মূৰ্তিটো ল'লে আৰু গৃহস্থ শুই উঠাৰ আগে ফুটিলে গৃহস্থ সাৰ পালে আহিলে চাফ চিকুণ কৰিলে দেখিলে যে ভকতজনক জগাব লাগিছে ভকতজন নাই নামঘৰলৈ চোৱাই নাই নামঘৰত যে কি কৰিলে
অলপ পাছত দেখিলে যে নামঘৰ মূৰ্তিটো নাই। আৰে যিজন সন্যাসীক ইমান আদৰ সাদৰ কৰিলোঁ, ইমান শুশ্ৰূষা কৰিলোঁ, সেৱা সৎকাৰ কৰিলোঁ গোটেই ৰাতিটো, যাব সময়ত মূৰ্তিটো লৈ পলাই গুচি গ'ল, কি হ'লে? একদম মানে সন্যাসীৰ ওপৰত সাংঘাতিক এটা বিছনা আহিলে যে পালি মাৰিব আৰু তেওঁলোকে এতিয়া। গোটেই গাঁৱত প্ৰচাৰ হ'ল, এনেকুৱা কৰিলে তেনেকুৱা কৰিলে, এই যে আমাৰ ভেকশ্যন ধৰি আহি থাকে তেনেকুৱা এটা ব্যৱস্থা। গ'ল কথা গুচিলে, সন্যাসীও ক'লৈ গ'ল নাপালে, বিচাৰি বহুত বিচাৰ কোচা কৰিছিলে, নাপালে। একমাহমানৰ পাছত সন্যাসীজন আহি ওলালি দিলে মানুহ ঘৰত। সেইজন মূৰ্তিটো লৈ আহিছোঁ। আহি গৃহস্থকে আচৰিত হৈছে, কি তুমিয়ে দেখোন সেইদিনা যে আছিলা, মূৰ্তিটো যে লৈ গ'লা, বোলে মূৰ্তিটো এইটো লৈ আহিছোঁ। বোলে তুমি কেলৈ চুৰ কৰি নিছিলা? বোলে মই ঘূৰাই দিবলৈ আহিছোঁ। এতিয়া পিটিবও নোৱাৰা হ'ল, ঘূৰাই দিবলৈ আহিছে। ক'ৰবাত পোৱালে বা মাৰিলেহেঁতেন, মূৰ্তিটো লৈ আহিছে। তেতিয়া চবকে বহুৱালে। তেতিয়া গৃহস্থক সুধিলে, সেইদিনা যে তোমালোকে মোক শুশ্ৰূষা কৰিছিলা, অন্ন খাবলৈ দিছিলা, এই অন্নখিনি আচলতে ক'ৰ পৰা অনা হৈছে? তোমাৰ স্বামীজনে কি কাম কৰে? তেওঁ একদম ডাঙৰ উৰণজিচি চাকৰি আৰু ডাঙৰ আৰু সেই টকা পইচা ঘোচ লয়, কিবা কৈ ঠিকাদাৰ যেনি পইচা আৰু। এই যে তোমালোকে বক্ৰ পথেৰে বা অন্যায় পথেৰে অন্য ভাৱনাপন্নভাৱে লোকৰ দুখীয়াৰ টকাখিনি আনি যে যি অন্ন আৰ্জন কৰিলে, সেই আৰ্জনে যে মোক তুমি সিদ্ধমঠি খোৱালা, অতদিনৰ যিটো সাধনা, মোৰ এই প্ৰসাদটো খোৱাৰ লগে লগে মোৰ শৰীৰত সেই চৰ্যবৃত্তিটো আহিব। কাৰণ তুমি চৰ্যবৃত্তিৰে আহৰণ কৰি অনা অন্ন, তোমাৰ ভাৱ, তোমাৰ চিন্তা, তোমাৰ সকলোখিনি অন্নমুঠিত সোমাই আছে। আৰু সেই অন্ন পাক কৰি মোক খুৱাই দিয়াৰ লগে লগে তাৰ ক্ৰিয়া হ'ব নহয়, ক্ৰিয়া নহ'ব নেকি? জলকীয়া খালে পুৰে নাই, গাখীৰ খালে শক্তি বাঢ়িবই, হয়নে বাৰু? ক্ৰিয়া আছে। এই ক্ৰিয়াৰ প্ৰভাৱত পৰি মোৰ মনলৈ ৰাতিটোৰ ভিতৰতে চৰ্যবৃত্তিটো আহিলে, অৰ্থাৎ চুৰবৃত্তিটো আহিলে, আৰু গতিকে মই মূৰ্তিটো লৈ গ'লোঁ। আমাৰ মনত থকা ভাৱ ভাৱনা পৰিত্যাগ কৰিবৰ কাৰণে 21 দিন সময় লাগে। 21 দিন। আমি যিটো আজি যদি গাখীৰ গিলাচ খাওঁ, সেই গাখীৰ গিলাচ আপোনাৰ শৰীৰত গৈ মগজু পোৱালৈকে, চুলিলৈকে, ছাললৈকে, চকললৈকে ভিটামিনটো যাব নহয়। 21 দিন সময় লাগে। আকৌ নাশ হ'বলৈও 21 দিন লাগে। সেইকাৰণে 21 দিন ব্ৰত কৰিব লাগে। আপোনাৰ শৰীৰৰ পৰা যদি বেয়া বস্তু উলিয়াবলগীয়া হয়, তেতিয়াহ'লে আপুনি 21 দিন ব্ৰত কৰিব লাগিব। আৰু এই এমাহৰ পাছত যেতিয়া তাৰ প্ৰভাৱটো যেতিয়া নাইকিয়া হৈ গ'ল, লগে লগে তেওঁৰ মনলৈ আকৌ সদ্ভাৱ আহি গ'ল। সদ্ভাৱ আহি ভাবিলে যে এতিয়া মূৰ্তিটো নি একো কৰিবও পৰা নাই, মেলিবলৈ তাইতো হাৰ মালে হ'ল। আৰু মনলৈ যেতিয়া ভাল ভাৱ আহিলে, আপুনি চাব, আপুনি মনলৈ যেতিয়া ভাল ভাৱ আহে, আপুনি আৰ্জন কৰা সম্পত্তিখিনি এদিন বিস্তালৈ ৰূপান্তৰিত হয়। সেইটোৱে হ'ল সন্ন্যাস ধৰ্ম ত্যাগ। আৰু লগে লগে ঘূৰাই দিলে। আৰু সেইদিনাৰ পৰা সেই গৃহস্থকে জ্ঞান পায়, সাধুজনৰ ওচৰত শৰণাপন্ন হ'ল, আৰু সেইদিনাৰ পৰা তেওঁলোকে কোনো ধৰণৰ বক্ৰ পথেৰে আৰ্জন কৰা ধন ধান আহৰণ নকৰা হ'ল। একদম প্ৰমাণ। বক্ৰ পথে মানে বেয়া, বেকা ফালৰ পৰা যিখিনি ধন টকা পইচা আহে, সেই ধন টকা পইচা কেতিয়াও আপোনাৰ জীৱনত শান্তি দিব নোৱাৰে, একদম নোৱাৰে, প্ৰমাণ আছে। গতিকে আমাৰ ভাগৱতে এই কথাবিলাক উপলব্ধি কৰাইছে। আজি ব্যাসে তেনেকুৱা এটা ধৰণৰ কৰ্ম কৰাৰ কাৰণে ব্যাসৰ জীৱনলৈ দুখ আহিলে। পৰীক্ষিতে ধৰ্মশীল ৰজা হোৱাৰ পাছতো এজন সিদ্ধমুনিক তেওঁ মৰা সাপডাল আনি দিবলৈ তেওঁ যিটো মনলৈ ভাৱনা আহিলে, কেলে আহিলে ভাৱনাটো? তেওঁতো ধৰ্মশীল ৰজা আছিল। গৈ পেলাই যেতিয়া ৰাজভঁৰালত বক্ৰ পথেৰে অনা সোণৰ মূৰ্তিটো পিন্ধিছিল। সোণ পিন্ধিলে এনেই বেয়া নহয়। সোণ পিন্ধিব, সোণ আনি আপোনালোকে ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি পিন্ধিব। সোণাই বা আনি ডাইৰেক্ট সোণ নিপিন্ধিব, শোধন কৰি পিন্ধিব। শোধন মানে অগ্নিত পুৰিলে শোধন নহয়, বস্তু বনাই আনিব ন, আনি পেলাই তুলসী পাত আৰু গাখীৰ অন্যান্য দি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব। অৰ্পণ কৰি সেই সোণ পিন্ধিলে আপোনাৰ জীৱনৰ মনৰ ব্যতিক্ৰম নঘটে। যদি আপুনি ডাইৰেক্ট পিন্ধে, সেই সোণ বা ক'ৰ? গতিকে জৰাসন্ধই পিন্ধি থকা মুকুটটো, জৰাসন্ধৰ সকলো ভাৱ ভাৱনা সেই মুকুটত সোমাই আছে। আৰু সেইটো ভীমে জৰাসন্ধক মাৰি লৈ গুচি আহিলে। তো জৰাসন্ধক মাৰিবলৈহে কৈছিল, কাৰণ দুষ্টক মাৰিলে ক্ষতি নাই, কিন্তু মাৰি পেলাই সেই দুষ্টৰ ধন ধানবোৰ কেলৈ লৈ আহিলে? তাততো সেই দুষ্টৰ ভাৱটো সোমাই আছে। গতিকে ৰাজভঁৰালত থৈ দিলে। আৰু যিদিনাই পৰীক্ষিতে গৈ ৰাজভঁৰাল চালেগৈ, দেখিলে যে এটা সোণৰ মূৰ্তি টি বিয়াই আছে। সেইটো পিন্ধিলে দেখোন ভালেই লাগিল। তাৰ আগমুহূৰ্তত আকৌ কলিক কৈয়ে থৈ দিছে যে ক'ত দিবা? সোণত দিবা। লগে লগে সোণৰ মূৰ্তিটো পিন্ধাৰ লগে লগে তেওঁ লগে লগে মৃগ কৰিবলৈ মন গ'ল। মৃগ মানে মায়া। ভাগৱতত প্ৰত্যেকটো জীৱ, প্ৰত্যেক জোপা গছৰ অৰ্থ বেলেগ বেলেগ। ভাগৱত এখন অৰণ্য। ইয়াত শাল গছক কি বুলি কৈছে, টেঙা গছবিলাকক কি বুলি কৈছে, মিঠা ফলবিলাকক কি বুলি কৈছে, চিত্ৰকূট পৰ্বতটোক কি বুলি কৈছে,
হৰিণাজনী কি বুলি কৈছে, ঘোঁৰাটো কি বুলি কৈছে, পখেনে ঘোঁৰাটো লৈ যোৱা নাছিলে জানো? তোৰ কি বেলেগ এটাও লৈ যাব পাৰিলেহেঁতেন। আৰু পখেনে ঘোঁৰাটোলৈ কি খেদিলে? মৃগ। আৰু পখেন মৰি থাকিলে, নহয় নে বাৰু কথাটো? ঠিক আজি সীতাই কাৰ পাছত বলিয়া হ'ল? মৃগৰ পাছত হৰণ হ'ব লগা হ'ল। জড়ভতে কাৰ কাৰণে 3টা জন্ম পাব লগা হ'ল? মৃগৰ কাৰণে, হৰিণাটোৰ কাৰণে। আজি সেই ৰাজমুকুটটো পিন্ধাৰ লগে লগে পৰীক্ষিতৰ জীৱনলৈ কি আহিলে? জৰাসন্ধৰ ভাৱটো গুচি আহিলে। আৰু অহাৰ লগে লগে তেওঁ ভাবিলে যে মই ৰজা, মৃগ কৰিব লাগে। তেওঁ ধৰ্মশীলৰ পৰা লাহেকৈ ছাইড কাটি গুচি আহিলে। আৰু গৈ পেলাই তেওঁ এজন সিদ্ধ পুৰুষক তেওঁক শুশ্ৰূষা নকৰাৰ বাবদ তেওঁ কি কৰিলে? ওচৰতে থকা মৰা সাপডাল তেওঁৰ ডিঙিত আঁৰি দি তেওঁৰ জীৱনলৈ এডাল জীয়া হাত নমাই দিলে। আমাৰ ধন ধান টকা পইচাই কেতিয়াবা আমি এনেকুৱা জেগালৈ আমাক গতি কৰে আৰু সেই গতি আমাৰ জীৱনলৈ অভিশাপ নামি আহে। এতিয়া নাহিব পাৰে, কাইলৈ নাহিব পাৰে, পৰহিলৈ নাহিব পাৰে, কিন্তু আহিবই। লিখি ৰাখক। মোৰ জীৱনৰ ওপৰত অধ্যয়ন কৰি এই কথাখিনি কৈ আছোঁ। সেইটো পাছৰ কথা আৰু অবৈধ হয়। যে কি নহওক অবৈধ সোণৰ দ্বাৰা আমাৰ জীৱনত বিঠা হয়। গতিকে এই কথাখিনি আজি বেদব্যাসৰ জীৱনতো এই কথাখিনি আহিলে সামৰিতো ন? হয় হয়। গতিকে 38 দেই, 38 থওঁ। ইয়াতে চিন আছে অকণমান আগৰ পৰা কথাখিনিৰ লগত অকল যে এইটোৰ লগত ইয়াৰ লগত গোটেই ভাগৱতৰ কথাখিনি আহি আছে। 2য় স্কন্ধৰ পৰা আহিব, 5মৰ পৰা আহিব, 1 পৰা আহিব। ভাগৱত বুলিবলৈ নহয়, আমি এনেকৈ ইয়াৰ লগতে গোটেই ভাগৱতৰ কথাবোৰ আহি থাকিব, নহয় জানো বাৰু? গতিকে যে কি নহওক অৱজ্ঞা নকৰিব। প্ৰথম কথা, যিকণ বুজিছোঁ এই বুজাখিনি সত্যলৈ ৰূপান্তৰিত কৰিব লাগিব। আজি তাৰিখৰ পৰা যে অৱজ্ঞা কৰিব নালাগে। অঁ, নহয় সেইখিনি আনক নহয়, আপুনি মই পালন কৰি দেখুৱাব লাগে। তাৰমানে আমি আনক হেঁচা দিবলৈ কোনো প্ৰয়োজন নাই। কাৰণ মই যদি পালন কৰিছোঁ, আপুনি মোক দেখিছে, আপুনি এনেকুৱা সমাজত থাকি ক'ব পাৰিব লাগিব মই এইখিনি ধৰ্ম পালন কৰিছোঁ, কাৰণ আপুনি মোক দেখি আছে, ক'লে হ'ব।